নমস্কাৰ প্ৰিয় দৰ্শক, টিজি উজনি অসম তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই পুনৰ নতুন এটি ভিডিঅ'ৰ জৰিয়তে আজি পুনৰ আপোনালোকৰ মাজলৈ মই কাষ চাপি আহিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি ভিডিঅ'টি কণ্টেণ্ট কি হ'ব থাম্বনেইলত আপোনালোকে দেখি নিশ্চয় বুজি পাইছে। ভিডিঅ'টিৰ মাজলৈ যোৱাৰ আগতে আপোনাক কৈ থওঁ, এই ভিডিঅ'টি সম্পূৰ্ণ এক ব্যক্তিক্ৰমী ভিডিঅ', কিয়নো আজি ভিডিঅ'টি বেলেগত লৈ বেলেগ এইটো কাৰণে মানুহৰ জীৱনত বহুত সপোন থাকে আৰু সেই সপোনবিলাক বাস্তৱ কৰিবলৈ যেতিয়া বহুত কষ্ট সাধনা অনুশীলন কৰিবলগীয়া হয়, অৱশেষত যেতিয়া সপোনৰ বাস্তৱ দিশে প্ৰথমটি খোজ আগুৱাই লৈ যোৱা হয়, সেই সময়তে বহুত কিছুমান নতুন চিন্তাই আৱৰি ধৰে। ঠিক তেনে এটি এই ভিডিঅ'টিৰ মাজত আপোনালোকে দেখা পাব, দেখা পোৱা নহয় প্ৰকাশ হ'ব। কথা হ'ল টেংখং সমষ্টি হলগুৰি টিপমীয়া হলগুৰি মহিলা গাৰ্ল স্কুল নিচেই কাষতে থকা এখনি সৰু ফিল্ড, আৰু এই সৰু ফিল্ডখনিতেই অনুশীলন কৰি দিন ৰাত একাকাৰ কৰি জীৱনৰ সপোনৰ দিশে যি আগুৱাই যাবৰ বাবে যি সাধনা, যি অনুশীলন, যি ত্যাগ কৰে, জীৱনৰ প্ৰথমটি খোজ বাস্তৱৰ দিশে যেতিয়া আগুৱাই যায়, সেই আগুৱাই গৈ নিজৰ সপোনৰ দিশত খোজটো যেতিয়া দিয়ে, তেতিয়া প্ৰত্যেকেই ভাবে যে সেই স্মৃতি ঠাইডোখৰলৈ কিবা এটা কৰি যাব পাৰোঁ নেকি। ঠিক তেনেকৈ সেই হলগুৰি সেই সৰু ফিল্ডখনত অনুশীলন কৰা সেই এদল যুৱক যুৱতীও চিন্তা চৰ্চা কৰি তেওঁলোকে সিদ্ধান্ত লৈছিল সেই স্মৃতিবোৰ জীয়াই ৰাখিবৰ বাবে। তাৰ বাবে প্ৰতিজন যুৱক যুৱতীলৈ টিজি উজনি অসম তৰফৰ পৰা হিয়া ভৰা ওলগ লগতে তেখেতলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আৰু সেই ল'ৰাকেইজনে চাকৰি জইন কৰা প্ৰাক মুহূৰ্তত সেই ফিল্ডখনলৈ অনুদানস্বৰূপে দি যাবলৈ তেওঁলোকৰ হাতত একোৱেই নাই। তাৰ প্ৰমাণস্বৰূপে তেওঁলোকে সিদ্ধান্ত ল'লে যে এই ফিল্ডখনত তেওঁলোকৰ চাকৰি স্মৃতিৰ লগত জড়িত হৈ থকাৰ বাবে তেওঁলোকে সেই ফিল্ডখনক স্মৃতি জীয়াই ৰাখিবৰ বাবে তেওঁলোকে এখন ক্ৰিকেট খেল অনুষ্ঠিত কৰিছিলে। আৰু সেই ক্ৰিকেট খেলৰ আহি অন্তিম পৰ্যায়ত ভৰি দিলেহি আজি ফাইনেল দিন। আৰু সেই ফাইনেল দিনত তেওঁলোকৰ দিন যোৱা কিছুমান কাৰ্যসূচী লৈছে, আৰু কাৰ্যসূচী অনুপাতে এয়া হ'ল আজি প্ৰথমটি কাৰ্যসূচী জুবিন দা যিহেতু জন্মদিন, আৰু সেই জুবিন দা জন্মদিনৰ লগত জুবিন দা যি জন্মদিনৰ উদযাপন কৰি সেইসকল যুৱক যুৱতীয়ে জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জ্বলাইছে। আৰু সেই জুবিন দা শ্ৰদ্ধাঞ্জলিত আজি মুখ্য অতিথিস্বৰূপে উপস্থিত আছে টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহোদয় অশোক গগৈ ছাৰ। এয়া অশোক গগৈ ছাৰ। বন্ধুৰ দ্বাৰা আয়োজিত ক্ৰিকেট প্ৰতিযোগিতাৰ যি চূড়ান্ত খেল, এই খেললৈ দুইটা দলৰ সতীৰ্থসকল ইতিমধ্যে আহিছে, আৰু মঞ্চলৈ যথেষ্ট বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰিছে। বহু পুলিচ আৰু সৈন্য বাহিনীৰ অভিভাৱকসকল, বিশিষ্ট ব্যক্তিসকল, সৈন্য বাহিনীত কৰ্মৰত আৰু পুলিচত কৰ্মৰত প্ৰতিগৰাকী যুৱ বন্ধুলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমৰ বাবে দেখিব পালোঁ আৰু শুনিব পাইছোঁ এইদৰে খেলৰ আয়োজন কৰি যি এক পৰিৱেশৰ সৃষ্টিৰ প্ৰয়াস কৰিছে প্ৰথম বাৰ্ষিক। আমি আশা কৰিম ভৱিষ্যতৰ দিনতো এইদৰে এই সৈন্য বাহিনী আৰু পুলিচ বাহিনীত কৰ্মৰত যুৱ বন্ধুসকলে এই সমগ্ৰ অঞ্চলটোৰ বাবে খেল প্ৰতিযোগিতা পাতি আৰু এই খেলপথাৰখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিব। আজি সুখৰ কথা যে এই খেলপথাৰখনত অনুশীলন কৰি প্ৰায় 23 গৰাকী যুৱক যুৱতীয়ে সৈন্য বাহিনী আৰু পুলিচ বাহিনীত কৰ্মৰত হৈ আছে। গতিকে এইটো অতি সুখৰ খবৰ, আৰু এই সংখ্যাটো গৈ গৈ যিদিনা 100 হ'ব, কৈ ভাল লাগিব, ইয়াত থাকি ভাল লাগিব, আৰু যিকোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ভাল লাগিব, এইটো আশা কৰিছোঁ। গতিকে আমি আটাই মিলিজুলি এখন সুন্দৰ
সমাজ গঢ়াৰ প্ৰয়াস প্ৰত্যেকে কৰিছোঁ আৰু আমি আমাৰ সংগৃহীত ধনেৰে এই অনুষ্ঠানলৈ যি সেৱা আগবঢ়াই গৈছে আমাৰ যুৱ বন্ধুসকলে এইটো আচলতে অতি আদৰ্শৰ কথা যে আমি জীৱনকালত আমাৰ যথেষ্ট টকা পইচা হ'ব সুন্দৰ ঘৰ হ'ব কিন্তু এখন সুন্দৰ সমাজ নহ'লে সেই ঘৰখন কিন্তু ভাল ঘৰ বুলি ক'ব নোৱাৰিম আমাৰ প্ৰতি ঘৰৰ লোকত যিদিনা খুব সুন্দৰ মনৰ মানুহবোৰ বাস কৰিব তেতিয়া অৱধাৰিতভাৱেই আমাৰ চুবুৰীবোৰ ভাল হ'ব আমাৰ সমাজখন ভাল হ'ব আমাৰ গাঁওখন ভাল হ'ব গতিকে পুনৰবাৰ মই সৈন্য বাহিনীত কৰ্মৰত যুৱ বন্ধু আৰু অসম আৰক্ষীত কৰ্মৰত যুৱ বন্ধু আৰু ইয়াৰ যুৱকসকলক যিসকলে প্ৰথমবাৰৰ কাৰণে এই খেলৰ আয়োজন কৰিছিলে এই আয়োজন কালত তেওঁলোকৰ হয় কিছু ভুল হৈ যাবও পাৰে গতিকে ভুলখিনি মাৰ্জনা কৰিব লাগে কিন্তু প্ৰথমৰ পৰা শেষলৈকে যি আন্তৰিকতা এইটো আচলতে শলাগিবলগীয়া গতিকে আয়োজকসকলক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আপোনালোকে ভৱিষ্যতৰ দিনত এখন সুন্দৰ সমাজ গঢ়াৰ স্বাৰ্থত আপোনালোকৰ কৰ্মৰাজি কৰি যাব আৰু সৈন্য বাহিনী আৰু পুলিচ বাহিনীত কৰ্মৰত লোকসকলে নিজৰ নিজৰ কৰ্মক্ষেত্ৰলৈ যাব আৰু কিছু লোক কৰ্মক্ষেত্ৰত আছে কৰ্মক্ষেত্ৰত থাকোঁতে কৰ্ম কৰি থাকোঁতে নিজৰ গাঁওখন আৰু অঞ্চলটোলৈ যাতে সদায় মনত পেলায় আৰু অঞ্চলবোৰ যাতে উন্নত মানৰ কৰিব পাৰোঁ তাৰ চিন্তা সদায় মনত ৰাখিব লাগিব আৰু সমাজ পৰিৱৰ্তন কৰিবৰ কাৰণে বহু এগালমান মানুহ নালাগে কেইজনমান মানুহে এখন সুন্দৰ সমাজ গঢ়িব পাৰে তাৰ উদাহৰণ বহুত আছে গতিকে মই আৰু উদাহৰণ কৈ নাযাওঁ যে আপোনালোক প্ৰত্যেকেই এই সুন্দৰ অঞ্চলটো সুন্দৰভাৱে ৰখাৰ যি প্ৰয়াস কৰিছে এই প্ৰয়াস অব্যাহত ৰাখক এইবাৰ খেল পৰিচালনা সমিতিৰ কোনো কৰ্মকৰ্তাই যদি কিছু ভুল ত্ৰুটি কৰিছে এইখিনি ভৱিষ্যতে নকৰোঁ বুলি তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ হৈছে ইতিমধ্যে আমি গম পাইছোঁ গতিকে ভৱিষ্যতৰ দিনত এখন সুন্দৰ খেল আৰু প্ৰতি বছৰে এইদৰে পাতি থাকিব বুলি মই অনুমান কৰিছোঁ আৰু পৰিচালনা সমিতিৰ প্ৰতিগৰাকী কৰ্মকৰ্তাক অতি উৎসাহেৰে আজি খেলখন আমাক উপহাৰ দিছে আৰু খেলুৱৈ বন্ধুসকলক কৈছোঁ যে আপোনালোকৰ জীৱনৰ সফলতম শ্ৰেষ্ঠতম খেল প্ৰদৰ্শন কৰি যাতে আমাক আমোদ দিয়ে তাৰ বাবে প্ৰতিগৰাকী খেলুৱৈক মই আহ্বান জনাই মোৰ ক'বলৈ এইখিনি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ সকলোকে ক্ৰীড়া সুলভ শুভেচ্ছা জ্ঞাপন কৰিছোঁ হলগুৰি টিপমীয়া সগুনেচুৱা দাঁতিকাষৰীয়া সকলো গাঁৱৰ সহযোগত প্ৰথম বাৰ্ষিক আৰ্মি আৰু পুলিচৰ কৰ্মৰত থকা উদীয়মান যুৱকসকলে আয়োজন কৰা প্ৰথম বাৰ্ষিক ক্ৰিকেট প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল এই চূড়ান্ত খেলত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু অশোক গগৈ ছাৰ আমাৰ এই গাঁৱৰে জ্যেষ্ঠ সুখেশ্বৰ ককাইদেউ মোৰ দাদাইদেউ হৰেশ্বৰ বৰুৱা ডাঙৰীয়া বিশিষ্ট ব্যক্তিসকল আৰু এটা মাজত এটা শব্দ কৈছে মোক হৰেশ্বৰ দাই বিশেষ ব্যক্তি অৰূপ গগৈ এই গাঁৱৰ এই দুখন গাঁৱৰ বিশেষ ব্যক্তি বুলি কৈছে তেওঁক আৰু মোৰ বন্ধু প্ৰহ্লাদ কোঁৱৰ আৰু উপস্থিত থকা অভিভাৱকসকল আৰু যিসকল উদ্যোক্তাই আজি এই চূড়ান্ত খেলখন আজি কিছুদিনৰ পৰা আৰম্ভ কৰি আজি সমাপ্ত দিশে গৈ আছে চূড়ান্ত খেলত উপস্থিত থকা সমূহ ৰাইজ খেলুৱৈসকল আৰু উদ্যোক্তাসকল মই বিশেষভাৱে অনুৰোধ কৰি ৰিকুৱেষ্ট কৰি মই দুআষাৰ কম বুলি তেওঁলোকক ক'লো উদ্যোক্তাসকলক কোৱাৰ দুই এটা কথা আছে এইখন গাঁৱৰ মোৰ জন্ম গাঁৱে হয় কালি আমি হঠাৎ এই গাঁৱলৈ আহিলোঁ মোৰ দদাইদেউৰ ঘৰত বীৰেণ বাইলঙৰ ঘৰত তো তেতিয়া উদ্যোক্তাসকলে কিছু ভাইটিসকলে মোক কৈছে বা আমাক কৈছে যে আমি বেলেগৰ গাঁও হোৱাৰ কাৰণে দুই এজন এই গাঁৱৰ মানুহে বেয়া পাইছে বোলে এই খেল আমিও পাতিব পাৰিলোহেঁতেন মই যেতিয়া মোৰ এই গাঁৱৰ এখনে জন্ম মোৰ গাঁও মই ৰাজগড়ত থাকোঁ মাজতে বহুত দিন মই বাহিৰত আছিলোঁ তাৰপিছত এতিয়া সংসাৰ কৰাৰ পিছত মই ৰাজগড়ত থাকোঁ আৰু মই যেতিয়া হলকেইটা সেই সামাজিক কাম কাজ কৰিবলৈ আহোঁ বিহু চিহু পাতিবলৈ আহোঁ তেতিয়াও মোক কয় বোলে ই ৰাজগড়ত থকা মানুহ
আৰে ৰাজগড় থকা মানুহ কিন্তু মই লোকেল মানুহ নহয় নেকি মই বিহাৰৰ পৰা আহিছোঁ নেকি ইয়াতে যিসকল ভাইটিয়ে খেল পাতিছে এই ফিল্ডতে দৌৰি পেলাই তেওঁলোকে জীৱন সংস্থাপন পাইছে তেওঁলোকৰ উদ্যোগত এখন খেল হৈছে আৰু ইতিহাস এইটো সুন্দৰ নিদৰ্শন হৈছে যে তেওঁলোকে চাকৰি পাই যিখন ফিল্ডত দৌৰি চাকৰি পালে সেই ফিল্ডখনৰ মান মৰ্যাদা ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে এখন খেল পাতিছে নিজৰ ধন পইচা খৰচ কৰি সেই চাকৰি কৰা ল'ৰাজন আমাৰ গাঁও নহ'বও পাৰে কাষৰ এখন গাঁও হ'ব পাৰে কিন্তু মহান কামত তেওঁলোকে সহযোগ কৰিছে তাৰে কিছুমানে বেয়া বেয়াবিলাক কৈ আছে বোলে তেওঁলোকে বাহিৰৰ ল'ৰা সেইবিলাক খেল পাতি আছে আৰে এনেকুৱা কেনেকুৱা কথা হ'ব এওঁলোকে কি বাহিৰৰ দেশৰ মানুহ নেকি আমেৰিকা ইংলেণ্ডৰ মানুহ নেকি তেওঁলোকৰ মগজুত ভাল চিন্তা কৰিব নোৱাৰিব নেকি পাৰিব নিশ্চয় এই গঠনমূলক চিন্তা ভাৱনাবিলাক আমাৰ গাঁৱৰ আশে পাশে থকা সকলো ব্যক্তিয়ে কৰিব লাগিব তেতিয়া মই তেওঁলোকক ক'লো যিবিলাক মানুহে একো নকৰে তেওঁলোকৰ চেকাও নালাগে যিবিলাকে মানুহে মাছ মাৰিবলৈ নাযালে মাছ মাৰোতে বোকা লাগিব নেকি ধান দাবলৈ যাওঁতে কাঁচিয়ে কাটিব নেকি নেকাটে নহয় খেতি কৰিবলৈ যাওঁতে জাপি এটা লৈ যাব লাগিব সেই কথাটো খেতি কৰিহে গম পাব যিবিলাক মানুহে একোৱে নকৰে তেওঁলোকে খালি লোকৰ সমালোচনা কৰি থাকে তেওঁলোকৰ কোৱা কথা মই তেওঁলোকক উৎসাহ জনাইছো কৈছো কালি যে তোমালোকে বেয়া নাপাবা আৰু অধিক উৎসাহে লোৱা যিসকল ব্যক্তিয়ে তোমাক বেয়া কথাবিলাক কৈ আছে তেওঁলোকৰ কাৰণে পজিটিভলি তেওঁলোকে অকপাৰ ল'বা আৰু তোমালোকৰ দুখবিলাক যদি হৈ থাকে তেতিয়া শুদ্ধ কৰিবলৈ এটা ৰাস্তা পাবা গতিকে তেওঁলোকক দেখাই পেলাই নহয় সমাজক সংগঠন কৰিবৰ কাৰণে ভূপেন হাজৰিকাই কৈছিলে এই পৃথিৱী ক্ৰীড়াংগন ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগন যদি খেলে শান্তি আহে খেলৰ মাধ্যমেৰে যদি সহযোগিতা হয় খেলৰ মাধ্যমেৰে যদি সমাজ গঢ়িব পাৰে সংগঠন কৰিবলৈ গঢ়িব পাৰে প্ৰেম প্ৰীতি গঢ়িব পাৰে তেতিয়া সেই কামটোহে কৰিব লাগে ভূপেন হাজৰিকাৰ কথাবিলাকহে আমি গঢ়িত হৈ সমাজ গঢ়িব লাগে জুবিন গাৰ্গে কোৱা কথাবিলাকে যদি সমাজ গঢ়িব পাৰে ভূপেন হাজৰিকাদেৱে কোৱা কথাবিলাকেও সমাজ গঢ়িব পাৰিব গতিকে আশে পাশে থকা কিছুমান কাঁইটিয়ে থকা জীৱই যদি তোমালোকক কৈছে এনেকুৱা কথাবিলাক সেইবিলাক গুৰুত্ব নিদি এই খেলখন অশোক গগৈ ছাৰেও কালি কৈছে যে এই খেলখন যুগমীয়া হ'ব লাগে নিদৰ্শন হৈ থাকিব লাগিব আজি তোমালোকে পাতিছা কাইলৈ বেলেগ আৰু কোনোবাই পাতিব কিন্তু তোমালোকে সহায় সহযোগ সদায় কৰি থাকিব লাগিব যিমান দেৰিলৈকে তোমালোকে পৃথিৱীত জীয়াই থাকিবা সিমান দেৰিলৈকে আজি পণ ল'ব লাগিব জুবিনৰ সন্মুখত খেলুৱৈসকলৰ সন্মুখত যে আমি এই খেলপথাৰৰ পৰাই আমি জীৱন জীৱিকা বাছি ল'লো আৰু মই জীয়াই থকালৈকে এই খেলখন পাতি থাকিম এনেকুৱা আৰু খেল পাতি থাকিম যাৰ দ্বাৰা সমাজ সংগঠন হ'ব গতিকে উদ্যোক্তাসকলক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সকলোলৈ পুনৰবাৰ ক্ৰীড়াসকলক শুভেচ্ছা জনালোঁ সকলোৱে মংগল হওক সকলোৱে ভাল হওক আৰু খেলৰ মাধ্যমেৰে এই আটাইকেইখন গাঁৱৰ সমাজ সংগঠন হৈছে সমাজৰ ভাল এটা নিদৰ্শন হৈছে আৰু সকলোৱে এক হৈ থিয় হ'বলৈ প্ৰয়াস কৰিছে ইয়াতে মই আৰু এটা কথা কৈ শেষ কৰিম এটা কথা আমি ক'ব লাগিব প্ৰহ্লাদ কোঁৱৰে গোটেই আধা জীৱনটো তাৰ মোটামুটি 50 হোৱা নাই আমি বন্ধু হয় তেওঁৰ ত্যাগটো আমি সকলোৱে স্বীকাৰ কৰিব লাগিব তেওঁ গোটেই আধা জীৱনটো খেলৰ লগত জড়িত হৈ আছে খেল খেলাইছে ল'ৰা ছোৱালীবিলাক এটা পৰিৱেশ নিৰ্মাণ কৰিছে আজি যদি এওঁলোকে যদি আজি খেলপথাৰত দৌৰ মাৰিছে তেওঁৰ প্ৰহ্লাদ কোঁৱৰ এটা অৰিহণা আছে গতিকে জীয়াই থাকোঁতে মানুহজনক গুণাগুণ কৰিব লাগিব মৰাৰ পিছত আৰু গুণ গান গাবলৈ সময় নাথাকে সেইকাৰণে জুবিন গাৰ্গে কৈছে মৰা আগতে কৈ গৈছিলে যে জীয়াই থাকোঁতে গুণ গান গাব লাগিব মৰাৰ পিছত যিমান গান গাই থাকিলেও কৃতজ্ঞতা স্বীকাৰ কৰি থাকিলেও লাভ নাই গতিকে সকলো শেষত উদ্যোক্তাসকলৰ মোৰ ফালৰ পৰা বহুত আন্তৰিকতা শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই খেলত সদায় সহযোগ থাকিব আমাৰ অশোক গগৈ ছাৰৰ সহযোগ থাকিব আমি দুই এটা অশোক গগৈ ছাৰ আৰু মই ঠিক কৰিছোঁ আমাৰ তাৰ ৰাজগড় কিছুমান নিৰ্দিষ্ট ব্যক্তিয়ে আমি কৈছোঁ যে মেডাম মেফি পাতিমে সেইটো মোৰ ব্লাডত আছে আমাৰ জাতিগত কথা আছে চুকাফা দিৱস আমি পালন কৰিমেই খেল আমি পাতিমেই আজি তাৰিখত যিসকল উদ্যোক্তাই এই অনুষ্ঠানটো কৰিছে তেওঁলোকে আজি শপত গ্ৰহণ কৰিব লাগে যে আমি জীয়াই থকালৈকে মানে তোমালোকে জীয়াই থকালৈকে আমি খেলৰ মাধ্যমেৰে সমাজ সংগঠন কৰিম এনেকুৱা এটা সপোন তেওঁলোকে বাস্তৱ ৰূপত ৰূপায়ণ কৰিবৰ কাৰণে মোৰ ফালৰ পৰা অনুৰোধ থাকিল ইয়াকে কৈ মোৰ দুআষাৰ শেষ কৰিলোঁ ধন্যবাদ জনাবলৈ আহিলো আমি আমাক বেয়া নাপাব আমি বেয়া নাপাওঁ মুখে জনালেও হ'ব আমি স্থানীয় মানুহ
বিশেষকৈ এই খেল ধেমালি আৰু সামাজিক কৰ্মৰ লগতে আমি জড়িত ব্যক্তি এইখন খেলপথাৰত বিশেষকৈ মোৰ এটা সম্পৰ্ক আছে মই জড়িত ব্যক্তি সেই হিচাপে মোক নিমন্ত্ৰণ জনাইছে আৰু তেওঁলোকৰ নিমন্ত্ৰণ ৰক্ষা কৰি মই আজি ইয়াত উপস্থিত হৈছো তেওঁলোকে এই খেলপথাৰখনক সন্মান জনাইছে কাৰণ তেওঁলোকে এই খেলপথাৰখনতে অনুশীলন কৰি কৰি তেওঁলোকে একোটা চাকৰি ল'বলৈ কৰ্মসংস্থাপন ল'বলৈ সক্ষম হৈ আছে মই আগে জনা নাছিলো ইয়াৰ আগতে প্ৰহ্লাদ কোঁৱৰে মহিলা এখনি ফুটবল প্ৰতিযোগিতা খেল পাতিছিলে তাৰ আগদিনাখন মই এখনতে দেখিছিলো এই কিনাই কিনাই এটা চিন বহি গৈছে এই ফিল্ডখনৰ কিনাই কিনাই মই সেই কথা গম পোৱা নাছিলো মই ভাবিছিলো ইমান কিনাই কিনাইনো কেলে এইটো বন মৰি গৈছে পাছত গম পালো যেতিয়া সন্ধিয়া হৈ আহিলে আমাৰ ভাইসকলে অনুশীলন কৰে ৰাতিপুৱা গধূলি অনুশীলন কৰে ইয়াতে অনুশীলন কৰি তেওঁলোকে চাকৰি ল'বলৈ সক্ষম হৈছে আৰু সেয়েহে তেওঁলোকে এই ফিল্ডখনক সন্মান জনাবৰ কাৰণে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে তেওঁলোকৰ আগে উল্লেখ কৰাৰ দৰে ভুল ত্ৰুটি ৰৈ যোৱাটো স্বাভাৱিক মানুহৰ সকলোৱে ভুল ত্ৰুটি হয় সেইখিনি তেওঁলোকে শুধৰাই ল'ব পৰৱৰ্তী বৰ্ষত ইয়াতকৈ অধিক জাক জমকতাৰে পাতিব বহলকে যিখন ৰাজহুৱা সভা প্ৰথমে পাতি ল'ব আমাকো মাতিব আমিও আহিম বিভিন্নজন আহিব এখন শক্তিশালী উদযাপন সমিতি গঠন কৰি পৰিচালনা সমিতি গঠন কৰি ল'ব সেই সমিতিয়ে পৰিচালনা কৰিব তেওঁলোকৰ টকা পইচা তেওঁলোকে যোগান ধৰিব কাৰণ তেওঁলোকৰ একোজন কৰ্মচাৰী ইয়াত আমি আজি দেখিবলৈ পাইছো সম্বৰ্ধনা জনাওঁতে কিছুমানে ইতিমধ্যে কাৰ্যনিৰ্বাহ কৰি আছে আৰু কিছুমানে নতুনকৈ নিযুক্তি পাইছে গতিকে আমি আশা ৰাখিম অজয় বাইলুঙে অলপ আগে ক'বৰ দৰে ইয়াত অকল গাঁৱৰ বুলি কথা নাই এই খেলপথাৰখনত ওচৰ পাজৰ গোটেই বন্ধুসকলে ইয়াত অনুশীলন কৰি কৰ্মসংস্থাপন ল'বলৈ সক্ষম হৈছে গতিকে ইয়াত সমূহীয়াভাৱে অনুষ্ঠিত কৰাত কাৰো আপত্তি থাকিব নালাগিব আৰু আমি এটা কথা কম আজি অকল হলগুৰিয়ে নহয় ইয়াৰ আশ পাশ যিমানবিলাক বন্ধুৱে চাকৰি ল'বলৈ সক্ষম হৈছে তেওঁলোকক আজি যি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিলে মই এই ক্ষেত্ৰত তেওঁলোকক শলাগ লৈছো আশা ৰাখিম তেওঁলোকে ভৱিষ্যতৰ দিনতো এনেধৰণৰ খেল অনুষ্ঠিত কৰি যাওক সময় হৈ আহিছে আপোনালোকে খেল উপভোগ কৰিবলৈ আহিছে বেছি কথা নকওঁ সৰু শেষত সকলোলৈকে মোৰ মৰম চেনেহ যাচি মোৰ ক'বলগীয়া চমু দুআষাৰ সামৰি লৈছো ধন্যবাদ দুইটা দলৰ খেলুৱৈ বৰ্তমান খেলপথাৰৰ মাজত সকলোৱে হাত চাপৰি কামনা কৰা হ'ল আৰু ইয়াত দ্বিতীয়টো বল কৰিবলৈ আগবাঢ়ি গৈছে তেখেত সুন্দৰ বলিং আৰু হোৱা নাই আৰু ইয়াত বিশাল ছয় সুন্দৰ ছয় এটা সুন্দৰ ছয় এটা বিশাল আৰু ইয়াত দ্বিতীয়টো বলো তেখেতৰ বল আৰু বেটৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাই বলাৰ দ্বাৰা সুন্দৰ বলিং বেটিঙৰ খুব প্ৰচেষ্টাৰ ফলত কোনো ধৰণৰ সম্পৰ্ক নাই বল আৰু বেটৰ মাজত এই আনটো বল তেখেতে ফেচ কৰিব আৰু এটা সুন্দৰ শ্বট এক ৰান ল'বলৈ সক্ষম হৈছে সুন্দৰ ফিল্ডিং প্ৰথমটো বল দ্বিতীয় অভাৰ এটা বাইফুল পোৱা গৈছে আৰু এণ্টাৰ ৱাইড 5 ৰান কৰিবলৈ সক্ষম হৈছিল মিনময় প্ৰথমটো বলে ৱাইড আৰু তেখেতলোকে 2 ৰান সংগ্ৰহ কৰিছে 4 টোটেল 5 ৰান সংগ্ৰহ বল মিনময় দ্বাৰা এটা উইকেট ল'বলৈ সক্ষম হৈছে এটা ষ্টাম্পত উইকেট লৈছে মিনময় দ্বাৰা দ্বিতীয়টো বল প্ৰথমটো বল ৱাইড আছিল আৰু দ্বিতীয়টো বলত এটা সুন্দৰ উইকেট বল সুন্দৰ শ্বট সুন্দৰ বল
আৰু ইয়াৰ বল সন্মুখত বিচাৰ বল বেটৰ মাজত কোনো সম্পৰ্ক নাই সম্পূৰ্ণ বল আৰু ইয়াৰ এটা বল সন্মুখত বিচাৰ এই সন্মুখত বিচাৰ আৰু খুব সুন্দৰ প্ৰয়াস আছিল তেখেতৰ কিন্তু ৱাইডৰ পিছত এটা উইকেট ভংগ কৰে তেখেতে দুটা উইকেট ভংগ কৰিছে